ভূপেন দাক কেনেধৰণে পাইছিল? তেওঁক আগতে বৰ বেছিকৈ পোৱা নাছিলোঁ। আমাৰ নাওবৈচা সমষ্টিৰ পৰা MLA উঠিছিলে তেওঁ। সেই যেতিয়া তেওঁক লগ পাইছিলোঁ, এনেই গান চান এইবিলাক তেওঁ গাই মেলি ফুৰোই আনে গোৱাও শুনো। কিন্তু তেতিয়া তেওঁক একেবাৰে ওচৰৰ পৰা কথা বতৰা পাতি বন্ধু নিচিনাকৈ মিটিঙত বহি মেলি কথা বতৰা পাতি তাৰপৰা তেওঁ মানে আমাৰ নাওবৈচা সমষ্টিৰ পৰা জয়ো হৈছিলে। জয় হৈ 3 মাহমান তাৰমানে MLA হেৰি চলাইছিলে। তাৰপৰা এবাৰ আহিলে, আহি পেলাই মই এটা বৰ ভলুকা কুকুৰ বুলি এটা গান গৈছিলে নাই, গানটো গাই পেলাই গুচি গ'ল আৰু তাৰপিছত ঘূৰি নাহিলে। এনেই য'ত মিটিং চিটিং গুৱাহাটীত লগ পাই থাকোঁ আৰু গান বাজনা তেওঁ নিচিনা এটা গায়ক পৃথিৱীত তাৰ দ্বিতীয় জন্ম নহ'ব নে কি ভাবিছোঁ। কলা পৰিষদ নামৰ এটা অনুষ্ঠান আমি পাতিছিলোঁ। সেই অনুষ্ঠানৰ তেখেতক সভাপতি পাতিছিলোঁ আৰু সেই সভাপতি দায়িত্ব তেখেতৰ ওপৰত আৰু সম্পাদকৰ দায়িত্ব এই অভাজনৰ ওপৰত আছিল। তেতিয়া মই এইটো আৰু বেছি মানে ৰাজহুৱা কথাৰ কাৰণে মই তেখেতৰ লগত সংযোগ ৰাখিব লাগে